আইনৰ বাঢ়নি পানীয়ে টচনচ কৰিলে কৃষকৰ সপোন। মানিকপুৰৰ বাছবাৰী আৰু টেণ্টনপুৰ শালি খেতিত একাঠুলৈকে বালি। বঙাইগাঁও জিলাৰ ২ নম্বৰ বাছবাৰী আৰু টেণ্টনপুৰত খেতিয়কসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহত দুবাৰকৈ আইনৰ পানী বৃদ্ধি হৈ বুঢ়াই পেলাইছিল খেতিপথাৰ। কিন্তু পানী নামি যোৱাৰ পিছতে পথাৰত ভৰি পৰিছে বালিৰে। কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত কেৱল বালি আৰু বালি। পথাৰ নহয় যেন মৰুভূমিহে। অতি কষ্টেৰে ভূঁই ৰুই বছৰটোৰ বাবে ভঁৰাল চহকী কৰাৰ উদ্দেশ্যেৰে খেতি কৰিছিল যদিও সেই সপোন তছনছ কৰিছে বলিয়া বানে। ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকসকল। বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক সাহায্য আগবঢ়োৱাৰ বাবে দাবী জনাইছে। বালি পৰিছে মানে আগত যেটা মাটি আছিল মানে এটা যদি মৰিচৰ চাৰাও যদি মৰিচৰ বেছিও যদি আমি ৰোপণ কৰিছোঁ এতিয়া মানে এক মাহতে মানে আহি গৈছে 2-3 মাহতে আহি গৈছে ভালে মৰিচ হৈছে বা বিভিন্ন ফল ফচালি হৈছে। এতিয়া যদি আপনি এটা পিপিৰা বা পিপিলিকা বা কিবা একটা যন্ত্ৰ যদি এই বালুৰ মাজত ছাৰি দিয়ে সেই বস্তুটো মৰি যাব এনেকুৱা হৈছে। এইটো আবাদটো দূৰৰ কথা এতিয়া কোনো জীৱ জন্তু এতিয়া আহি মৰুভূমিৰ নিচিনা হৈ গৈছে থিয় হৈ হ'ব মানে থিয় হ'ব নোৱাৰোঁ বিধানো নাই। এতিয়া আমি আপোনালোকক চৰকাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ যদি কিবা একটা ফালৰ পৰা আমাক যদি সহায় কৰে সহযোগিতা কৰে আমি বিৰাট এটা খুশি হ'ম। ধন্যবাদ। কিমান মাটি এনেকুৱা লগভগ কমচে কম 50-ৰ পৰা 60 বিঘা জমি এনেকুৱা মানে ক্ষতিগ্ৰস্ত হৈছে। মোটামুটি 4 ফুট 3 ফুট কৰি বালু মানে আহি পৰিছে নদীৰ পৰা। বহুতে ক্ষতি কৰিল। আমি ইমান কষ্ট কৰি এখিনি বিধান টিধান কৰিছিলোঁ আৰু এখিনি গাঢ়িছিলোঁ। গাঢ়াৰ পিছত মানে বানপানী আহি এই গোটাইখিনি আবাদ মচুৰ মানে শেষ কৰি দিল। এতিয়া মানে বিধান পাৱাৰ মতো কোনো সুবিধা নাই। এতিয়া কি কৰোঁ আমি এই পাগলৰ নিচিনা ঘূৰি আছোঁ আৰু কি কৰিম আৰু ইমানখিনি গাঢ়াৰ পিছতো আৰু বিধান টিধান শেষ হৈ গ'ল। বিধানো শেষ কৰিল আৰু যিখিনি গাঢ়িছিলোঁ এইখিনিও শেষ হৈ গ'ল। এতিয়া ঘৰবাৰীও নোহোৱা হৈ গ'ল। ঘৰবাৰীও ভাঙি চাঙি মানে ক'ত যাম কি কৰিম আৰু চাৰিওফালে পানী আমাৰ যাবা মাকা মানে একো জাগা নাই। ক'ত যাম যিফালে যাম সিফালেই পানীৰ ওপৰতে আমি থাকোঁ আৰু কি বাজাৰ ঘাট কিবা কৰিব নোৱাৰোঁ। আমি দিনত ৰাতি তেনেকৈ কষ্ট কৰি চলি আছোঁ ল'ৰা ছোৱালীলৈ। আৰু চৰকাৰক এইখিনি মানে আমি ক'ব খোজোঁ যিখিনি আমি মেহনত কৰি যিখিনি আবাদ কৰিলোঁ যিখিনি বিধান চিধান গাড়ী চাৰি এতিয়া মানে আমাৰ কৰিব লগাৰ একো নাই। এইখিনি আমি চৰকাৰক কওঁ যে আমাৰ যিখিনি ক্ষতি চতি হৈছে কিবা পাৰিলে যদি চৰকাৰে আমাক কিবাখিনি সহায় কৰে এইখিনি সহায় আমি খোজোঁ চৰকাৰৰ পৰা। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।